সা রে গা মা পা ধা নি সা। সা রে গা মা পা ধা নি সা। উদারা। আৰোহণ। এইখিনিৰ পৰা এইখিনিলৈকে উদাৰা, এইখিনিৰ পৰা এইখিনিলৈকে মুদাৰা, এইখিনিৰ পৰা এইখিনিলৈকে তার সপ্তক বা তাৰা সপ্তক। ইয়াতে সপ্তস্বৰ এইখিনিতে থাকে, এইখিনি আটাইতকৈ তল গভীৰ। সাধাৰণতে নাভিৰ পৰাই এইখিনি সাধনা কৰা যায়। এইখিনি নৰ্মেল মুদাৰা মধ্য সপ্তক। এইখিনিতে সাধাৰণতে সকলো গানবিলাক এইটো সপ্তকতেই সুৰৰ সৃষ্টি হয়। এইটো হৈছে তাৰ সপ্তক উচ্চ। বহুত উচ্চ হেৰি, আৰু এইটো তাৰে ওপৰৰ সপ্তক। সাধাৰণতে আমাৰ এইটো কেতিয়াও প্ৰয়োগ কৰাই নহয়। সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা। এইকেইটা হৈছে শুদ্ধ স্বৰ আৰু কোমল স্বৰ। ভোকেলত বা শাস্ত্ৰীয় সংগীতত দুটা পৰ্যায়ৰ স্বৰ থাকে, স্বৰ শুদ্ধ আৰু কোমল স্বৰ। মাৰ ক্ষেত্ৰত তীব্ৰ, এইটো মা, এইটো নৰ্মেল মা, এইটো মা। এইটো যদি গা, এইটো কোমল গা, এইটো ৰে, এইটো কোমল ৰে। মাৰ ক্ষেত্ৰত কোমল মা বুলি নকয়, তীব্ৰ মা বুলি কয়, আৰু বাকীবিলাক হৈছে কোমল স্বৰ। থুলমূলকৈ জানিব লগা স্বৰৰ বিষয়ে এইখিনিয়েই কথা। এইখিনিৰ ওপৰত যদি আমি ভালদৰে অধ্যয়ন কৰোঁ, অভ্যাস কৰোঁ, তেনেহ'লে আমাৰ ডিঙিত যিটো ঠাঁচ বহি যাব লাগে, সেইটো ঠাঁচ বহি যায়। সুৰৰ লগত আমাৰ ডিঙিটো খাপ খাই পৰে। সেইকাৰণে স্বৰ সাধনা কৰা খুবেই প্ৰয়োজন।